বানে উটুৱাই নিলে। বানে উটাই নিছে। পিন্ধিবলৈ আমাৰ কাপোৰ নাই, কাপোৰ কানি চব হেৰি হৈ গৈছে। স্কুলৰ ইউনিফৰ্মো নাই। ইউনিফৰ্মো উটাই নিছে। দেৰগাঁও সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিটোৱা ৱাৰ্ডৰ কহিমাৰী অঞ্চলৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ জীৱনলৈ অমানিশা নমাই আনিলে বলিয়া বানে। ছাত্ৰীগৰাকীৰ নাম ডিম্পী। বৰ্তমান সময়ত বলিয়া বানে তছনছ কৰিলে বহু লোকৰ উৰুষা পজা আৰু সপোনৰ ঘৰ। আধাতে মৰহি গ'ল শিক্ষাৰ্থী জীৱনৰ সপোন। সত্যগত আইতাকৰ দৰৱৰ টোপোলাটো উটি গ'ল বলিয়া বানত। যথেষ্ট কষ্টৰে দেউতাকে দিন হাজিৰা কৰি গোটোৱা ঘৰৰ সামগ্ৰীৰ লগতে কিতাপ পঢ়াৰ সামগ্ৰী উটুৱাই নিলে বানে। থাকি গ'ল কেৱল উৱলি যোৱা ভগ্নাংশহে। কেনেকৈ যাব স্কুললৈ, কেনেকৈ থাকিব এই ঘৰখনত? চাৰিওফালৰ পৰাই সমস্যাই আগুৰি থকা এইগৰাকী কণমানি ডিম্পী আৰু পৰিয়ালটিক এতিয়া প্ৰয়োজন অকণমান সহায়ৰ। আপোনাৰ অলপ সহায় পৰিয়ালটোক কিছু পোহৰ দিব বুলি আমি আশাবাদী। আমাৰ ঘৰখন বানে উটাই নিছে। কিতাপ পত্ৰ কাপোৰ কানি চব হেৰি হৈ গৈছে। বানে উটাই নিছে। পিন্ধিবলৈ ইউনিফৰ্মো উটাই নিছে। পিন্ধিবলৈ কাপোৰ নাই, চব এতিয়া বানে উটাই নিলে। বিচনা চিচনা চব উটাই নিলে। নিবলৈ একো হেৰিয়ে নাপালে, গৰু ছাগলীকেইটাহে হেৰি কৰিলে। কি ক'বা চৰকাৰক? চৰকাৰে কি কৰে চৰকাৰেহে জানে। চৰকাৰক এৰি দিছা? বিধায়ক মহোদয়ক কি ক'বা? বিধায়ক মহোদয়ে আৰু কিবা এটা দিবলৈ বিধায়ক মহোদয়ক চমজাই দিলো। টেবুল নাই? নাই। ঘৰৰ চকী ফেন একো নাই? দেৰগাঁও সমষ্টিৰ বিধায়কে ধনীসকলক অৰুণোদয় দি আছে, দুখীয়াসকলক নাই দিয়া। কিয় দিয়া নাই? এবাৰ চাবলৈ আহিছেনে নাই অহা? আপোনালোক পানীৰ তলত সম্পূৰ্ণ? আমি পানীৰ তলত। এবাৰো আমাক চাবলৈ অহা নাই। আমি কেনেকৈ আছোঁ, কি খাইছোঁ, কি বৈছোঁ, এবাৰো আমাক চাবলৈ অহা নাই। মা আছে, বাবা আছে। অৰুণোদয় নাই পোৱা? মই অৰুণোদয় নাই পোৱা। মোৰ মানুহজনৰ 3বাৰকৈ এক্সিডেণ্ট, ভৰিয়ে কাম কৰিব নোৱাৰে, হাতে কাম কৰিব নোৱাৰে, জোৰ কাম কৰিব নোৱাৰে। মই হাজিৰা কৰি খুৱাব লাগে। এইখিনি ওচৰ চুবুৰীয়া মানুহে চবেই ক'ব মই কিমান কষ্টত কৰি খুৱাইছোঁ। তথাপিতো আপুনি চৰকাৰৰ কোনো সাহায্য এতিয়ালৈকে পোৱা নাই? নাই পোৱা। কিন্তু এটা মোৰ ঘৰখনৰ ইমানেই টান, মানুহজনে কাম কৰিবই নোৱাৰে। ল'ৰা বুলিবলৈ নাই, অকল ছোৱালী এজনী। আপুনি কাম কৰি হাজিৰা কৰি খুৱাব লাগে। এতিয়াতো দেখা পাইছোঁ যে গোটেই পানীৰ তলত। আপোনাক সাহায্য বুলিবলৈ কিবা পাইছে নাই? সাহায্য একোৱে পোৱা নাই। আনকি এই ঘৰটো বন্ধন গোটৰ লোন লৈ পেলাইহে ঘৰ বনাইছোঁ, তাকো সম্পূৰ্ণ কৰিবই নোৱাৰিলোঁ। অৰুণোদয় নাই? অৰুণোদয় নাই পোৱা। চৰকাৰী গৃহ? চৰকাৰী একোৱে পোৱা নাই, একো সুবিধাই পোৱা নাই। আপোনালোকৰ অঞ্চলটো অকণমান ভিতৰুৱা, সেই ভিতৰুৱাৰ কাৰণে কিছু বাট পৰি গৈছে নি? এতিয়া কেনেকৈ কি কৰিছে বিধায়কসকলে হ'লেহে জানিব, আমিতো একো নাজানো। আজি পানী সোমোৱা 7 দিন হ'ল? 7 দিন হ'ল। বিধায়কটো অহাই নাই আমাৰ এইফালে চাবলৈকে অহা নাই। নাই অহা? নাই অহা। অৰুণোদয় দিলোঁগৈ হেৰিয়ত DC অফিচত, তাত একো নাপালোঁ। এই বৰকতো গাঁৱতো দিলোঁ, ৱাৰ্ড মেম্বাৰৰ ওচৰতো দিলোঁ। আপুনি ভাবে নেকি চবেই পালে, অৰুণোদয় চবেই পালে। ধনী শ্ৰেণী পৰিয়ালৰ মানুহে ধনী পাইছে? শ্ৰেণী পৰিয়ালে পাইছে, আমি খালি দুখীয়া শ্ৰেণী পৰিয়ালে আমি নাই পোৱা। নাই পোৱা। কিন্তু গ'লেও আমাৰ কাগজ হেৰি কৰি পেলাই থৈ দিয়ে। দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীক কি আহ্বান জনাব? এতিয়া কি আহ্বান জনাম আৰু, তেওঁ যেতিয়া আমাক পানীৰ তলত আমি আছোঁ, আমাক চাবলৈকে অহা নাই। অৰুণোদয়ৰ কাৰণেতো আমি আশা কৰিব নোৱাৰোঁ। অৰুণোদয় দিয়ক বা নিদিয়ক, আমাকতো এবাৰ চাবলৈ আহিব পাৰে। এতিয়া আছে চাউল 1 কেজিকৈ দিছিলে। 1 কেজি চাউলে কেইদিন খাইছে? 1 কেজি চাউলে কেইদিন খাব? আমি এইপিনেদি হাজিৰা কৰি খোৱা মানুহজন মাত্ৰ সাহায্যৰ নামত 1 কেজি চাউলে পাইছে? এইবোৰ NGO পাৰ্টিয়ে দিছেহি, কিন্তু চৰকাৰী ফালৰ পৰা নাই? চৰকাৰী ফালৰ পৰা নাই পোৱা। এবাৰেই পাইছিলোঁ, তাৰপৰা আমাক চাবলৈও অহা নাই, গাঁওবুঢ়াও অহা নাই। নাই অহা ন? নাই অহা। আমাৰ এই ছোৱালীয়ে তাৰমানে কোনো মানুহে সোমোৱা নাই। কি আহ্বান জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ, যাতে মোক অৰুণোদয়টো দিয়ে। আমি পাবলগীয়া মানুহ? মানে পাবলগীয়া মানুহ। মোক আহিবলৈ নিদিয়ে, পানীত নামিবলৈ মই এতিয়াহে আহিছোঁ, তাৰমানে পানীত নামিব নোৱাৰোঁ। চুগাৰ আছে, প্ৰেছাৰ আছে। আপুনি যে বৃদ্ধ পেঞ্চন নাপায়, আপুনি এপ্লাই কৰিছে নে নাই কৰা? কৰিছিলোঁ। আমি মানে অৰুণোদয়ৰ কাৰণে কিমান পইচা খেদিলোঁ, 200 ল'লে। নাই, নাপালোঁ। আগতে আপোনালোক খুমটাই সমষ্টি আছিলে?
এতিয়া দেৰগাঁও সমষ্টি অঁ অঁ মৃণাল শইকীয়াত এতিয়া একো একো নাই দেখিয়ে নাপাওঁ মৃণাল শইকীয়াত মই টিভিতহে দেখি পাইছোঁ ইয়াত দেখা নাই নাই দেখা হিমন্ত বিশ্ব শৰ্মাই যিহেতু ডাঙৰীয়াই 1 তাৰিখৰ পৰা অৰুণোদয়ৰ ক্ষেত্ৰত এক অৰুণোদয় দিব এতিয়া এই বাদ পৰি থকা মহিলাখিনিক দিম বুলি কৈছে এতিয়া আপুনি কি আহ্বান জনাব কি জনাম আৰু যে আমি নাই পোৱা বুলিয়ে ক'ম আৰু তলৈও দুবাৰ গ'লোঁ গম পোৱা নাই তোমালোকে সাহায্য পাইছা নাই বান সাহায্য নাই পোৱা চাউল দালি তেল নাই পোৱা একোৱে পোৱা নাই এবাৰ পাইছিলো মানে 1 কেজিকে দিছে চাউল 1 কেজি চাউলে গোটেই ঘৰখন চলিব পাৰি জানো তোমালোকে আবদ্ধ হৈ আছে ঘৰতে হ'ল এতিয়া এই দুসপ্তাহ মানে হ'ল গৰু ছাগলী এতিয়া দোকান বজাৰ আমি পানী ৰাস্তাৰ পৰা যাবই নোৱাৰো মুঠতে ৰেট মতা মানুহো নাইকিয়া নামটো কওকচোন হা জেগাখনৰ নামটো পুহিমাৰি বাৰিলো আপোনালোকৰ বিধায়কজনক দেখা পাইছে নাই নাই পোৱা অহাই নাই এতিয়া অকল এইটো পানী বুলিয়ে নহয় কোনোটো পানীতে নাহে ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ সময়ত আহে একদম মানে মিনিটে আহিয়ে থাকে আৰু ভোটটোৰ কাৰণে কিন্তু এই পানীত যে আমি এনেকে ভুগি থাকো হয়তো চাবলৈ নাহে আৰু ফোনযোগে খবৰ লৈছে নাই লোৱা কোনো ধৰণৰ নাই দেৰগাঁৱৰ পৰা অনাদি কুমাৰ বৰঠাকুৰৰ ৰিপৰ্ট পিপলছ টিভি